মই এটি যাযাব মই এটি যাযাবৰ ধৰাৰ দিহিঙে দীপাঙে লৰো নিবিচাৰি নিজাঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ। নমস্কাৰ, মই সদানন্দ গগৈ। আশা কৰোঁ আপোনালোকে উপভোগ কৰি আছে যাযাবৰ দ্য লিজেণ্ড। 1975 চন সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ঘোষণা কৰিলে জৰুৰীকালীন অৱস্থা। ডক্টৰ ভূপেন হাজৰিকা জনগণৰ শিল্পী হিচাপে ইয়াৰ প্ৰবল বিৰোধী আছিল। তেওঁ জৰুৰীকালীন অৱস্থাৰ বিষয়ে জানিও তেওঁ থমকি নৰল আৰু তেওঁৰ কলম চলি থাকিল, তেওঁৰ কণ্ঠ চলি থাকিল জনগণৰ সপক্ষে। তাৰ পিছত এটা ভাল খবৰো আহিল তেখেতৰ জীৱনলৈ। চামেলি মেমচাহাব ছবিখনৰ বাবে তেওঁ লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ মিউজিক পৰিচালনাৰ বঁটা। এই নদীখনৰ পাৰলৈ কিয় আহিলি ভূপেন্দা? তই দেখোন বেছ ভাবুক হৈ পৰিছ। ইয়াত মোৰ সৰুকালৰ বহুতো স্মৃতি জড়িত হৈ আছে। ৰাণা, তই জান নহয় তোৰ জন্ম ইয়াতে হৈছিল। জানো। দেউতা ইয়ালৈ মাটিৰ হাকিম হৈ বদলি হৈ আহিছিল। মোৰ জন্ম ইয়াত। আমি যে মনে মনে বৰশীৰে মাছ মাৰিছিলো, পোনাকাই যে গালি পাৰি ঘৰলৈ উভতাই লৈ গৈছিল। তোৰ মনত আছে নহয়? কিয় মনত নাথাকিব ভূপেন্দা? ডাঙৰ মইনা, তোৰ ক্লাছ কেইদিনমান বন্ধ? এসপ্তাহ দেউতা। ল ডাঙৰ মইনা, গাখীৰ গিলাচ খাই ল। বহুদিনৰ মূৰত আহিছে নহয়, ঘৰতে থাক, কলৈকো ওলাই যাব নালাগে। নহয় মা, মই আৰু ৰাণা অলপ সময়ৰ কাৰণে ওলাই যাম। কেলেনো যাব লাগে? যাওক দিয়া, ঠাইখনৰ লগত চিনাকি হোৱাটো জৰুৰী, কিন্তু সোনকালে আহিবি। ঠিক আছে, দেউতাৰে কৈছে যেতিয়া। ৰাণা বল। খুৰা, বৰশী মাৰিছে? বৰশী মাৰি আছো। ময়ো অলপ মাৰিব বিচাৰিছিলো, পাৰিম নেকি? পাৰিবা? দিয়ক। ৰাণা, দাদা, লাগিছে। লাগিছে। টান দাদা, টান, টান। ধৰ ধৰ ধৰ। আহি গ'ল। ধৰিলো দাদা, তই মাছ ধৰিলি। ভালকে এৰাই দে। খোলক, দিয়ক খোলক। দিয়ক। ভাজি খাম বাপেকে। ডাঙৰ মইনা ওলাই যোৱা ভালেমানখিনি সময় হ'ল। ইপিনে দুপৰীয়া ভাতো খাবলৈ হ'ল, এতিয়ালৈকে অহা নাই যে। আহিব দিয়া, ইমান চিন্তা নকৰিবা। নহয়, মই ভাবিছো পোনাক পঠিয়াই সিহঁতক বিচাৰি আনিব লাগে। ঠিক আছে বাৰু। পোনা, কৈছো দেউতা ঈশ্বৰ। ঐ পোনা, চাওঁ এফালে আছোন। কওক দেউতা ঈশ্বৰ। এই ডাঙৰ মইনা আৰু ৰাণা অথনিতে ওলাই গ'ল, ঘূৰি অহা নাই। তই বিচাৰি আহগৈ। কিন্তু বহুত বিচাৰিব। কলৈ যাব? নিশ্চয় বেগা নদীৰ পাৰলৈ। হে ঈশ্বৰ, বেগা নদীৰ সোঁতত যাচোন, যা সোনকালে লৈ আহ। হ'ব বাৰু। দাদা, লাগিছে নেকি? টান টান টান। নালাগিলে। খাই গ'ল নহয়। লগাই দে, লগাই দে। ধৰ ধৰ ধৰ। ডাঙৰ মইনা,
কি কৰিছা? এ দেখা নাই মাছ মাৰি আছো আকৌ ৰাণা মাছটো দেখাই দে এই ৰ মই দেখাই আছো। এইটো চা দাদাই কিমান ডাঙৰ মাছ ধৰিলে। বাদ দিয়া, ব'লা ব'লা। ঘৰত মা দেউতাই চিন্তা কৰি আছে আৰু এনেদৰে বৰশী বাই থকাটো ভাল কথা হোৱা নাই। সাঁতুৰিবতো নাজানাই, আহা ঘাটত যোৱাই নাই পাৰতে আছো। তথাপিও যিহে খাৱৈ বৰ পিছল। ঐ ৰাণা বল নহলে তই আকৌ ঘৰত গৈ মা দেউতাক মই মাছ মাৰি থকাৰ কথা নকবি। নহলে আমাক ঘৰত খাব। বল বল। কিমান সহজ সৰল আছিল সেই জীৱনটো, ভাবিলেই ভাল লাগে। এতিয়াওতো ইমান জটিল হোৱা নাই দাদা, চব ঠিকে ঠাকে চলি আছে। কিমান সংঘাত জীৱনৰ। কলিকতালৈ গৈ নিজক প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম, প্ৰিয়ম গুচি যোৱাৰ সংঘাত, মা দেউতাক হেৰুৱাৰ বেদনা। বল, মংগলদৈ এছ ডি এজনে তোক দুপৰীয়া ভাত খাবলৈ মাতিছে নহয়। ঘূৰি গৈ গুৱাহাটীত ৰাতি ফাংচনো আছে। বল, জিৰণি লোৱাৰ অৱকাশ নাই। পৰহিৰ পৰা আকৌ বিধানসভাৰ অধিৱেশন, মোৰ MLA জীৱনৰ শেষ অধিৱেশন। আৰু জীৱনত ইলেকশ্যন নেখেলো ভাই। বল। ভূপেন দাক চাগৈ লগেই নাপাম। আজি মোৰ কলিকতাত শেষ দিন। এতিয়া বম্বে ছেইণ্ট জেভিয়াৰ্ছ কলেজলৈ যাম। দিনবোৰ সোনকালে পাৰ হৈ গ'ল। বোম্বাইৰ পৰা চিঠি পত্ৰ লিখি থাকিবা। তুমি মোৰ ফিলিংছ বুজিছা নহয়? বুজাই কোৱা, তেতিয়াহে বুজিম। আমি হোল লাইফ একেলগে কটাব নোৱাৰোনে? ভূপেন্দ্ৰৰ লগত কথা পাতিবা, মোৰ একো আপত্তি নাই। মা দেউতা ঢুকোৱাৰ পাছত ভূপেন্দ্ৰাই আমাৰ অভিভাৱক। চিধা চিধিকে ক'বলৈতো টান হ'ব, কিন্তু বোম্বাইৰ পৰা চিঠি লিখি ভূপেন্দ্ৰাৰ পাৰ্মিশ্যন বিচাৰিম আৰু প্ৰিয়ম বাইদেউকো কথা পাতিব দিম। তুমি যেনেকেই ভাল দেখা। মোৰ বম্বে ট্ৰেইনৰ সময় হ'ল, এতিয়া মই গৈ থাকোঁ। যোৱা, ভালকে যাবা। গৈ পাই গুৱাহাটী এড্ৰেছত চিঠি লিখিবা, কিয়নো অলপতে মই গুৱাহাটীলৈ গৈ আছো। তোমাক এৰি মোৰ ভাল নালাগিব, কিন্তু যাবতো লাগিবই। भूपेन जी, कल बहुत बुरा लगा, प्रोग्राम हो नहीं पाया। तूफान बहुत जबरदस्त था, सारे स्टेज पंडाल्स तहस नहस कर दिया। प्रकृति का ऊपर किसका हाथ है रफी जी? लेकिन एक बात ठीक है, हम लोग जो गाना रिकॉर्डिंग करने जा रहा है वो असम के लिए लैंडमार्क होगा। जरूर जरूर होगा, और ये भी आप ही के बदौलत होगा, नहीं तो मेरा गुवाहाटी का सफर अधूरा ही रह जाएगा। चलिए, गाना रेडी, म्यूजिशियंस रेडी, आप हम दोनों रेडी, तो देर किस बात की? चलिए रिकॉर्डिंग चलिए।
মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই এটি যাযাবৰ वाह भूपेन जी, क्या आवाज है आपका। शुक्रिया, पर आपका वॉइस भी लाजवाब है। প্ৰিয়ম দিদি, তুমি মোৰ আৰু ৰুবিৰ কথা ভূপেন্দ্ৰৰ লগত পাতিলানে? মই কালি ফোন কৰিছিলোঁ, নো ৰিপ্লাই হৈ আছে। ঠিক আছে বাৰু, মই আজি আকৌ ফোন কৰিম। মোক জনাবা হা, আই এম এগাৰলি ৱেইটিং। Okay, okay. I will let you know as soon as I talk with Bhupen. Okay? হ'ব। প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰ তীৰে প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো কাণ পাতি শুনো মই বুজিব নোৱাৰো চকু মেলি চাওঁ মই ধৰিব নোৱাৰো চকু মুদি চাওঁ মই বুজিব নোৱাৰো হেজাৰ পাহাৰ মই বগাব নোৱাৰো নিশাৰ চিঞৰ তীৰে প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো প্ৰতিধ্বনি শুনো হেল্ল' হেল্ল', অ' প্ৰিয়ম, কোৱা কেনে আছা? আই এম ফাইন। তুমি কেনে আছা? মোৰ ভালেই। গান কেনে চলিছে? সেইটোৱেতো ভালে চলি আছে। বাৰু কোৱাচোন, তুমি নিশ্চয় কৈলাশ আৰু ৰুবিৰ কথাৰ বাবে ফোন কৰিছা? অঁ, ঠিকে ধৰিছা। দে ৱান্ট টু গেট এলং ফৰ হোল লাইফ। হোৱাট ইজ ইয়ৰ অপিনিয়ন ভূপেন? কৈলাশেও মোক কথাখিনি বৰ্ণাই চিঠি লিখিছে। মই ৰুবিকো সুধিছিলোঁ, তাইৰ মন আছে। কিন্তু কথা হ'ল, মাজত আছো তুমি আৰু মই। আমাৰ সংসাৰখন ভঙাৰ পিছত তোমাৰ পৰিয়ালৰ লোকে চাগে মোক নিশ্চয় ৰাক্ষস চাক্ষস বুলি ভাবিছে চাগে। তেনে পৰিস্থিতিত তোমালোকৰ পৰিয়ালে ৰুবিক ভাল ব্যৱহাৰ কৰিব জানো?
Why should we come in between them? It's their life. সিহঁতে যদি লাইফ পাৰ্টনাৰ্ছ হ'বলৈ বিচাৰিছে তাতে আমাৰ কি আপত্তি থাকিব? After all, they are matured. And above from all these, our family is a cultured family. কাকো বেয়া ব্যৱহাৰ নকৰে। সেইটো তুমি নিশ্চিন্ত হৈ থাকা। তেনেহ'লে মোৰ বা আমাৰ ঘৰৰ কি আপত্তি থাকিব পাৰে? মই সিহঁতক আশীৰ্বাদ দিম, সিহঁত সুখী হওক। ঠিক আছে, let them be happy. বহুদিনৰ মূৰত তোমাৰ লগত কথা পাতি ভাল লাগিল ভূপেন। মোৰো বৰ ভাল লাগিল। ৰুবি, অঁ ভূপেন দা, তোক অকলে একেবাৰে অচিনাকি ঠাই এখনলৈ পঠিয়াবলগীয়া হোৱাৰ বাবে মোৰ মনটোত কিবা বৰ ভয় লাগিছে। হ'ব ভূপেন দা, একো ভয় নাই, মই অকলে যাব পাৰিম। বাকচত কুইনীহঁতে কেইযোৰমান অসমীয়া মেখেলা চাদৰ দিছে, অভ্যৰ্থনাত ভাল চাই এযোৰ পিন্ধিবি। হ'ব ভূপেন দা। অৱশ্যে মই কৈলাশক চিঠিও লিখিছোঁ, ট্ৰাংকলো কৰিছোঁ। তেওঁ আফ্ৰিকাৰ এয়াৰপৰ্টত তোক আদৰিবলৈ ৰৈ থাকিব। আৰু শহুৰৰ ঘৰৰ অইন সদস্যও থাকিব। অঁ ভূপেন দা। Passengers flying to Kampala are requested to go for security check. দাদা, চিকিউৰিটি চেকৰ এনাউন্সমেণ্ট দিলে। যা, এই খামটো ইয়াত টকা 10,000 আছে, বেগত ভালকৈ ভৰাই ল। মই আশীৰ্বাদ কৰিছোঁ তোক, ভালে থাকিবি। ভূপেন দা, আহোঁ। দাদা কওকচোন কিয় আহিলে? ভূপেন দাদু চামিলি মেমচাব নামৰ ছবি এখনত মিউজিকৰ কামৰ বাবে বম্বেলৈ গৈছে। মই কেইটামান গোপনীয় কথা ক'বলৈ আহিছোঁ। প্ৰথমে কৈ লওঁ, মই ভূপেন দাৰ শুভচিন্তক। তেখেতৰ গান মই খুব ভাল পাওঁ, কাৰণ তেখেতৰ গানত থাকে সৰু সৰু মানুহবোৰৰ পোৱা নোপোৱাৰ বেদনা। মোৰ চিন্তা হৈছে, আচল কথাটোনো কি? মই কেন্দ্ৰীয় চৰকাৰৰ চোৰাংচোৱা বিভাগৰ লোক। চোৰাংচোৱা? ভূপেন দাইতো দেশৰ একো বেয়া হোৱা কাম কৰা নাই। সময় বৰ ভয়াৱহ। দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। একনায়কত্ববাদীৰ ভয় থাকে, সেয়ে সকলোতে ভূত দেখে। আৰু সেই ভয়ৰ ভূতে যাতে ভূপেন দাক দিগদাৰী কৰিব নোৱাৰে, তাৰ বাবে তেখেতক সন্মানেৰে সাৱধান কৰি দিবলৈ আহিলোঁ। তেওঁক ভাল পাওঁ বাবেই। আচলতে কথাটো ক'ৰ পৰা ওলাল? ৰাজনৈতিক দালালবোৰৰ মাজত আলোচনা হৈছে তেওঁ আমাৰ প্ৰতিনিধিত ইমাৰ্জেঞ্চিত বিৰোধিতা কৰি লিখা সম্পাদকীয় কেইটাৰ বিষয়ে এই কথাবোৰ গৈ প্ৰাইম মিনিষ্টাৰৰ অফিচ পাইছেগৈ, আৰু চোৰাংচোৱালে কথাটো ৰেফাৰ কৰিছে। অঁ, কথাবোৰ বহুত দূৰ পাইছেগৈ। কিছু সময়ৰ বাবে তেখেতক লেখাবোৰ মাইল কৰিবলৈ দিয়ক, ভাল দিন আহিবই। স্বেচ্ছাচাৰী শাসনৰ উৎপাত ক্ষণস্থায়ী। হিটলাৰে দেখোন 6-7 বছৰ যুদ্ধত উৎপাত দেখুৱাই নিজেই মৰি থাকিল। আচ্ছা, এতিয়া গৈ থাকোঁ। মোৰ ওপৰতো নজৰ আছে ন, কাৰণ মই আনঅফিচিয়েলি আহিছোঁ। চোৰাংচোৱা ওপৰতো চকু? সময় এতিয়া ভয়াৱহ। আহোঁ দিয়ক। ঠিক আছে। তই আমাৰ প্ৰতিনিধিত লিখা ইমাৰ্জেঞ্চি বিৰোধী সম্পাদকীয়বোৰত চৰকাৰৰ চকু পৰিছে। তোক কিছুদিন লিখাৰ চুক কমাই দিবলৈ কৈছে। এতিয়া মই কি ইমাৰ্জেঞ্চিৰ দৰে মানুহৰ কণ্ঠ ৰুদ্ধ কৰা ছিষ্টেমক সমৰ্থন কৰি লিখিব লাগিব? মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ। মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই? জীৱন আকাশত নতুন সূৰুজৰ পৰিছে জ্যোতি, দেখিছানে নাই?
কি হ'ল ৰাণা? কিছু টেন্স দেখিছো। টেনশ্যন ল'বলগীয়া কথা। কি হৈছে খুলি ক। কালি আমাৰ ইয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ এজন চোৰাংচোৱা বিভাগৰ মানুহ আহিছিলে। চোৰাংচোৱা? কিয়? তোক ভাল পাই বাবে আহিছিল তেওঁলোক। কি ক'লে তোক? তই আমাৰ প্ৰতিনিধিত লিখা ইমাৰ্জেঞ্চি বিৰোধী সম্পাদকীয়বোৰত চৰকাৰৰ চকু পৰিছে। তোক কিছুদিন লিখাৰ চুক কমাই দিবলৈ কৈছে। এতিয়া মই কি ইমাৰ্জেঞ্চিৰ দৰে মানুহৰ কণ্ঠ ৰুদ্ধ কৰা ছিষ্টেমক সমৰ্থন কৰি লিখিব লাগিব? কেতিয়াও নহ'ব এই কাম মোৰ দ্বাৰা। মোৰ কলম, মোৰ কণ্ঠ সদায় ৰাইজৰ বাবে উদাত্তভাৱে নিগৰিব। ইমাৰ্জেঞ্চিক সমৰ্থন কৰিব এই ভূপেন হাজৰিকাই, সেইটো কেতিয়াও হ'ব নোৱাৰে। কি ভয়ভীত নোহোৱা মানুহ এইটো? কোৱা চন্দনা, ইমান দিনৰ মূৰত কিয় মোক লগ পাব বিচাৰিলা, তাকো কফি হাউচত? কফি হাউচ প্ৰগতিশীল চিন্তাৰ মানুহৰ আড্ডাথলী। সেয়ে ভাবিলোঁ ইমাৰ্জেঞ্চিক বিশ্বাস কৰা মানুহৰ দৰে মানুহ নাথাকিব। সেয়েহে ইয়াতকৈ উপযুক্ত তোমাক লগ কৰা ঠাই আৰু বিচাৰি নাপালোঁ। ইমাৰ্জেঞ্চি? ইমাৰ্জেঞ্চিৰ লগত তোমাৰ কি সম্বন্ধ? মোৰ সম্বন্ধ নাই ভূপেন, আছে তোমাৰ। অ', তাৰমানে তোমাৰ হাততো নিগেটিভ খবৰ আছে? তুমিতো জানাই মোৰ স্বামী বিচাৰপতি। জানো, আভিজাত্যৰ প্ৰতীক। ভূপেন, এতিয়া এইবোৰ কথা বাদ দিয়া না। তুমিতো এইটোও জানা যে মোৰ স্বামীয়ে আমাৰ সম্বন্ধৰ কথা জানিও তোমাৰ গানৰ সাংঘাতিক ভক্ত। তেওঁ মোক কৈছিল মোৰ গান তেওঁৰ প্ৰিয় বুলি। কালি কোৰ্টত তোমাৰ কথা ওলাইছিল, ইমাৰ্জেঞ্চি বিৰোধী স্থিতিৰ কথা। মই জনগণৰ গায়ক হৈ মানুহৰ কণ্ঠ চেপি ধৰা ছিষ্টেম এটাৰ বিৰোধী হোৱাটো স্বাভাৱিক। অসমৰ কবি দেৱকান্ত বৰুৱাই ইন্দিৰাই ইণ্ডিয়া বুলি কৈছে। আনকি MF হুছেইনৰ দৰে প্ৰখ্যাত চিত্ৰশিল্পীয়েও ইন্দিৰা গান্ধীক দুৰ্গা ৰূপত আঁকিছে। এনেদৰে বহুতো শিল্পী সাহিত্যিকে চৰকাৰী পক্ষলৈ ইমাৰ্জেঞ্চিৰ সমৰ্থনত লিখা মেলা কৰিছে। কিন্তু তুমিতো মোক জানাই মই ৰাইজৰ পক্ষত। আনকি মই এখন অনুষ্ঠানত গীত পৰিৱেশন কৰোঁতে সন্মুখৰ আসনত বহি থকা মুখ্যমন্ত্ৰীকো এটেনশ্যন মিষ্টাৰ শৰৎ সিনহা বুলি সম্বোধন কৰিহে ৰাইজৰ গীত গাইছিলোঁ। ৰাইজৰ কথা ক'বলৈ গৈ যদি চৰকাৰৰ ৰোষত পৰিবলগীয়া হয়, তেন্তে সেই শাস্তি মই মানি ল'বলৈ সাজু আছোঁ। ৰাজনীতিৰ নামত এটা পৰিয়ালৰ পৰিয়ালতান্ত্ৰিক আতিশয্যা আৰু মানি ল'ব নোৱাৰি। কিন্তু তুমি অকলে কেনেকৈ যুঁজিবা ভূপেন? মই অকলশৰীয়া নহয়, মোৰ লগত আছে শত সহস্ৰ ৰাইজ। কিন্তু ৰাইজে যে মৌন সকলোবোৰ যেন মানি লৈছে। ৰাইজ সুযোগৰ অপেক্ষাত। এদিন ৰাইজৰ মৌন প্ৰকাশে বজ্ৰ নিনাদৰ ৰূপ ল'ব আৰু সেই বজ্ৰ নিনাদৰ ধুমুহাত শোষণ উৎপীড়ন সকলো উৰি যাব। গৰম কফি খাই অলপ শান্ত হোৱা। আমি জানো আমি এটি বিষণ্ণ সময়ৰ মাজেৰে গৈ আছো। এ ভেৰি ডিফিকাল্ট টাইম। কিন্তু দিগন্তত এদিন মুক্তিৰ ৰামধেনু জিলিকি উঠিবই। ডিক্টেটৰশ্বিপৰ আয়ুস দীঘলীয়া কেতিয়াও নহয়। ইতিহাস তাৰ সাক্ষী। ইটালীৰ মুছলিনী, জাৰ্মানীৰ এডল্ফ হিটলাৰ, জাপানৰ টগো, এইবোৰৰ অতিচাৰ আছিল শ্বৰ্ট লিভিং।
দীঘলীয়া নহয়। বাৰু কফি খোৱা হ'ল। মোৰ আকৌ সন্ধিয়া ফাংচন এখন আছে। তোমাৰ পৰা আজিলৈ বিদায় লোৱাৰ সময়। বহু দিনৰ মূৰত তোমাক লগ পাই ভাল লাগিল। মোৰ কথাখিনি খিয়াল ৰাখিবা। তোমাৰ কোনো ক্ষতি হোৱাটো মই নিবিচাৰোঁ। নিজৰ যত্ন ল'বা। আহোঁ, সোনকালে লগ পাম। কি দুৰন্ত বিপ্লৱী সত্তা। তোমাক চেলুট দুৰন্ত তৰুণ। ভূপেন বাবু আছে যেতিয়া মই অসমীয়াতে কথা ক'ব। এইটো আমালোকৰ অৰুণাচলৰ পেহেলা চিনেমা আছে। এই চিনেমাটো বনাব লাগি সাৰা অৰুণাচল প্ৰদেশ আৰু মই ভি ডক্টৰ ভূপেন হাজৰিকাকে থেংকছ দিছে। ধন্যবাদ। এতিয়া অৰুণাচল প্ৰদেশৰ CM প্ৰেম খাণ্ডু থুংগন চাহাবে মুহূৰ্ত শ্বটৰ ক্লেপষ্টিক দিব। দিয়া প্লিজ। সকলো ৰেডি নে? য়েছ ছাৰ। যাম। যাম। एक्शन। मेरी प्यारी माँ अरुणाचल हमेशा आसाम माँ के साथ दोस्त बनकर रहेगी। Cut it. हाँ हाँ जी, हाँ 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 हाँ, ओके 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 ओके, थैंक यू सो मच। भूपेन जी ক'ব দেই, what can I do for you? মেৰী ধৰম মেৰী মাৰ শ্বুটিংখিনি শেষ হ'ল। এতিয়া এডিটিং, মিক্সিং আৰু ৰিমিক্সিং কৰাৰ বাবে বম্বে যাব লাগে। মই ষ্টুডিঅ' আদি বুক কৰিছোৱেই। আমি লগতে টেকনিকেল টাৰ্মছটো নুবুজে। আমাৰ ছাইডৰ পৰা কি কৰিব লাগে ক'ব দেই। বাকী পইচাখিনি ৰিলিজ কৰি দিলে মই বম্বেৰ কামখিনি শেষ কৰি চিনেমাখন ৰিলিজ কৰিব পাৰোঁ। ইমানটো কথা, মই এতিয়াই অৰ্ডাৰ দিব। হেল্ল', আই এম চিফ মিনিষ্টাৰ স্পিকিং। প্লিজ ৰিলিজ দ্য ৰিমেইনিং ফাণ্ড অফ দ্য ফিল্ম মেৰী ধৰম মেৰী মা টু ডক্টৰ হাজৰিকা টুডে। থেংক ইউ। ভূপেনজী, আজি আপোনাৰ কামটো হৈ যাব। আবেলিলৈ আপুনি চেকখন পাই যাব। থেংক ইউ থুংগন চাহাব। eagerly waiting to see the film. মই ৰেডি কৰিয়ে আপোনাক দেখুৱাই দিম। Okay, okay. ইমান ৰাতি কাৰ ফোন? কিবা বেয়া খবৰ বুলি ভয়েই লাগে দেখোন। হেল্ল', মই বিশ্বনাথনে কৈ আছো। বিশ্বনাথন,
ৰাতিপুৱা কথা পাতিম দেই। ঠিক আছে। এই ৰাতিখন আৰু কথা নাপাতো। দিনটো চিনেমাৰ কাম কৰি ভাগৰ লাগিছে। হেল্ল'। মই বিশ্বনাথনে কৈ আছো। বিশ্বনাথন, কোৱাচোন। আৰে ভূপেন বাবু, আজি টাইমছ অফ ইণ্ডিয়া চোৱা। তোমাক চামেলি মেম চাহাবৰ বাবে বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড দিছে। কনগ্ৰেচুলেশ্যন। থেংক ইউ। আৰে বৰ ভাল খবৰ দেখোন। ক'ত পাম পেপাৰখন? চিন্তা কৰিব নালাগে, মই জানো তুমি এইটো কথা ক'বা বুলি। তোমাৰ দুৱাৰৰ তলত চোৱা। যি হওক, মোৰ ছবিৰ সংগীতে ৰাষ্ট্ৰীয় মৰ্যাদা পালে। থেংক ইউ, থেংক ইউ, থেংক ইউ ছ' মাচ। থেংক ইউ। अरे गुलजार। कॉन्ग्रेचुलेशंस दादा। उषा, तुम भी। কংগ্ৰেচুলেশ্যন দাদা। दोनों के लिए बहुत धन्यवाद। प्लीज प्लीज। दादा, कल तक तो आप नॉर्थ ईस्ट के थे या इंटरनेशनल थे, लेकिन अभी तो आप पूरा नेशनल फिगर हो गए हैं। मेरा असिस्टेंट, म्यूजिक डायरेक्टर और म्यूजिक अरेंजर अनिल मोहालिया, उनको भी मैंने फोन करके धन्यवाद दिया। ये तो आपका बड़प्पन है भूपेंदा। उषा जी, मैं आपको एक बात बताना चाहता हूँ कि भूपेन दा ने ही मेरे पहले गाने में सुर दिया था। अच्छा, वो कौन सा गाना था? दो बेचारा नाम की एक बांग्ला फिल्म थी। भूपेन दा ने उसमें संगीत दिया था और उसमें एक हिंदी गाना भी था। वो भूपेन दा के सुर में हिंदी गाना मैंने ही लिखा था। मेरा पहला फिल्मी सॉन्ग। ये बहुत पुराना बात है। पुराना ही सही, लेकिन वो तो एक शुरुआत था। आप सही हैं उषा जी। आज मुझे सच में बहुत याद आ रही है कैसे मैंने অসম দেশৰ বাগিচাৰে ছোৱালী গাई थी। जरा गुनगुनाइए ना। हाँ उषा, थोड़ा गाओ ना। ठीक है दादा। অসম দেশৰ বাগিচাৰে ছোৱালী, অসম দেশৰ বাগিচাৰে ছোৱালী, ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি, হে লক্ষ্মী নহয় মোৰে নাম চামেলি, লক্ষ্মী নহয় মোৰে নাম চামেলি, অসম দেশৰ বাগিচাৰে ছোৱালী, ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি, হে লক্ষ্মী নহয় মোৰে নাম চামেলি, লক্ষ্মী নহয় মোৰে নাম চামেলি।
পিস্তলে ধরবি পাহি পাটা লম্বা পাবি বলি নাকে পিন্ধি নাক ফুলি জোয়ান ভুলালি নাকে পিন্ধি নাক ফুলি জোয়ান ভুলালি হে সম্পন্ন হয় মোরে নাম সামেলি সম্পন্ন হয় মোরে নাম সামেলি ভূপেন্দা ভূপেন্দা জলদি আহ, বৰ ভাল খবৰ। কি ভাল খবৰ কচোন ৰাণা? তোক ভাৰত চৰকাৰে পদ্মশ্ৰীৰ বঁটাৰে সন্মানিত কৰিছে। মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ। ভূপেন, গানটো বৰ ভাল হৈছে। অসমৰ ছবি জগতৰ বাবে এই গানটো মাইলৰ খুঁটা হৈ ৰ'ব। অসমৰ চাহ বাগিচাৰ সুৰ বাৰেৰহণীয়া। ই বাৰেৰহণীয়া সংস্কৃতিৰ এক অভিন্ন অংগ। হয়, তুমি ঠিকেই কৈছা। মোৰ দৃঢ় বিশ্বাস এই সংগীতে অসমলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুনাম কঢ়িয়াই আনিব। আপোনাৰ মুখত ফুল চন্দন পৰক আব্দুল মজিদ। অকল ফুল চন্দন পৰিলেই হ'বনে? সন্ধিয়া হ'বৰেই হ'ল। বলক নহ'লে যোগাৰত লাগি যাওঁ। বলক বলক বলক। ছাৰ, আপুনি মোক চাহ খাবলৈ মতাৰ বাবে মই সন্মানিত অনুভৱ কৰিছোঁ। আই এম অনাৰ্ড। অশেষ ধন্যবাদ ছাৰ। তুমি অসমৰ ল'ৰা আৰু ময়ো অসমৰ মানুহ। মই তোমাক শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা দিছোঁ। ইয়াতকৈ আৰু গৌৰৱৰ কথা কি আছে? ইট ইজ এ এৱাৰ্ড ফৰ দ্য পিপল অফ নৰ্থ ইষ্ট ছাৰ। বাৰু, মোক এতিয়া কলন কৰিবলৈ ইজিপ্তৰ প্ৰেছিডেণ্ট আনৱাৰ ছাদাত আহিব। অশেষ ধন্যবাদ ছাৰ। জয় হিন্দ। আকাশবাণী। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰৰ এক বিজ্ঞপ্তি অনুসৰি এইবাৰৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে সাহিত্যিক মৈত্ৰী দেৱী, প্ৰখ্যাত কবি প্ৰীতিশ নন্দী আৰু সংগীতৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে ডক্টৰ ভূপেন হাজৰিকালৈ। ভূপেন্দা ভূপেন্দা জলদি আহ, বৰ ভাল খবৰ। কি ভাল খবৰ কচোন ৰাণা? তোক ভাৰত চৰকাৰে পদ্মশ্ৰীৰ বঁটাৰে সন্মানিত কৰিছে। ক'ত গম পালি? সঁচা জানো? ৰেডিঅ'ৰ নিউজত দিছে, মই নিজে শুনিছো। মৈত্ৰী দেৱী, কবি প্ৰীতিশ নন্দী আৰু তোলে দিছে। Oh, great news. I am humble to the government of India. এয়া তোৰ চিনেমা আৰু সংগীতলৈ আগবঢ়োৱা অৱদানৰ ৰিকগনাইজেশ্যন। আটাইতকৈ ভাল লাগিছে মৈত্ৰী দেৱী, প্ৰীতিশ নন্দীৰ দৰে ব্যক্তিৰ লগত মোক পদ্মশ্ৰী দিছে। কিন্তু এটা কথাও ঠিক যে এই চৰকাৰখনেই ইমাৰ্জেঞ্চি ঘোষণা কৰিছে। বঁটাটো গ্ৰহণে মোৰ ইমেজত আঘাত নকৰেতো? ভূপেন্দা, সময় বৰ জটিল। পদ্মশ্ৰী গ্ৰহণ নকৰাটো তেওঁলোকে চৰকাৰ বিৰোধী পদক্ষেপ বুলি ভাবিব পাৰে। Yes, time is different. মই ইমাৰ্জেঞ্চিৰ বিৰোধ কৰিও এই সন্মান গ্ৰহণ কৰিম। মোক এবাৰ দেউতাই কৈছিল, প্ৰচণ্ড ধুমুহা বলি থাকিলে মূৰটো বেছি ওখ নকৰাই ভাল। ধুমুহা সদায় নাথাকে। যেতিয়া শেষ হ'ব, শক্তিশালীভাৱে মূৰ দাঙিম, ৰাইজক শোষণৰ বিৰুদ্ধে জাগ্ৰত কৰিম। মই এটি যাযাবৰ, মই এটি যাযাবৰ, ধৰাৰে
দিহিঙে দীপাঙে লৰো নিবিচাৰি নিজা ঘৰ মই এটি যাযাবৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটুৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো মই লুৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো